আজি আমি বৈদ্যুতিক বিভৱৰ বিষয়ে পঢ়িম। বৈদ্যুতিক বিভৱৰ বিষয়ে পঢ়াৰ আগতে আমি ইলেক্ট্ৰিক ফিল্ডত যিখিনি কথা পঢ়িছিলোঁ সেইখিনি এবাৰ মনত পেলাই ল'ব লাগিব। ইতিমধ্যে আমি ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে পঢ়ি আহিছিলোঁ আৰু ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে পঢ়োঁতে যেতিয়া আমি কোনোবা এটা বিন্দুত এখন ইলেক্ট্ৰিক ফিল্ডৰ কথা চিন্তা কৰোঁ বা ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিৰ কথা কওঁ, ইলেক্ট্ৰিক ফিল্ড আমি পাওঁ আহিত বস্তু বা আধানৰ বাবে। এটা আহিত বস্তু বা আধানৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড থাকে। সেই ইলেক্ট্ৰিক ফিল্ডখনৰ কোনোবা এটা বিন্দুত বিদ্যুৎ ক্ষেত্ৰ বা ইলেক্ট্ৰিক ফিল্ডখনৰ যিটো ধৰ্ম তাক বুজাবৰ বাবে আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি ৰাশিটো ব্যৱহাৰ কৰোঁ। ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি বা বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য হৈছে এটা ভেক্টৰ ৰাশি আৰু ইয়াক আমি ই আখৰে ৰিপ্ৰেজেণ্ট কৰোঁ আৰু ওপৰত ভেক্টৰ চিন দিওঁ। এই ৰাশিটোৱে কোনোবা এটা বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান আৰু দিশ নিৰ্দেশ কৰে। গতিকে ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি হৈছে বিদ্যুৎ ক্ষেত্ৰ এখনৰ কোনোবা এটা বিন্দুত বিদ্যুৎ ক্ষেত্ৰখনৰ ধৰ্ম বুজোৱা এটা ৰাশি। তেনেদৰে আৰু এটা ৰাশি আছে যিটো ৰাশিৰ সহায়ত আমি বিদ্যুৎ ক্ষেত্ৰ এখনৰ কোনো ঠাইত সেই ক্ষেত্ৰখনৰ ধৰ্মটো বুজাব পাৰোঁ আৰু এই ৰাশিটোৱে হৈছে বৈদ্যুতিক বিভৱ। ইয়াক আমি ভি আখৰৰ দ্বাৰা বুজাওঁ। ইলেক্ট্ৰিক ফিল্ড আৰু বিভৱৰ ক্ষেত্ৰত পাৰ্থক্যটো হৈছে যে ইলেক্ট্ৰিক ফিল্ড হৈছে এটা বা ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি হৈছে এটা ভেক্টৰ ৰাশি, ভেক্টৰ কোৱান্টিটি, আৰু বৈদ্যুতিক বিভৱ হৈছে এটা স্কেলাৰ ৰাশি, অৰ্থাৎ ইয়াৰ কোনো দিশ নাই। গতিকে বৈদ্যুতিক ক্ষেত্ৰ এখনৰ কোনো ঠাইত ধৰ্ম বুজাবলৈ আমি ইলেক্ট্ৰিক ফিল্ডো ব্যৱহাৰ কৰিব পাৰোঁ বা বৈদ্যুতিক বিভৱ অৰ্থাৎ ইলেক্ট্ৰিক পটেনচিয়েলো আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি বৈদ্যুতিক বিভৱ পঢ়াৰ আগতে আমি মহাকৰ্ষণিক বিভৱৰ কথাটো এবাৰ ভাবি লওঁ। আমি আগৰ ক্লাছত মহাকৰ্ষণিক বিভৱৰ বিষয়ে পঢ়িছিলোঁ। গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জিটো হৈছে যে আমি মহাকৰ্ষণ ক্ষেত্ৰত, মহাকৰ্ষণ ক্ষেত্ৰ মানে বুজি পাইছা, মহাকৰ্ষণ ক্ষেত্ৰ মানে যিকোনো বস্তুৰে এখন মহাকৰ্ষণিক ক্ষেত্ৰ থাকে আৰু বস্তুৰ ভৰ যিমানে বেছি হয় সিমানে তাৰ মহাকৰ্ষণিক ক্ষেত্ৰৰ মানটো সিমানে বেছি হয়। সেইটো আমি ফাৰ্ষ্ট ইয়েৰত পঢ়ি আহিছিলোঁ। গতিকে গ্ৰেভিটেশ্যনেল ফিল্ড বা মহাকৰ্ষণিক ক্ষেত্ৰৰ কনচেপ্টটো আমি এবাৰ চাই লওঁ। গতিকে মহাকৰ্ষণিক ক্ষেত্ৰ বা গ্ৰেভিটেশ্যনেল ফিল্ডত যদি আমি এটা বস্তু ৰাখোঁ তেতিয়াহ'লে সেই বস্তুটোৱে ধৰা এখন গ্ৰেভিটেশ্যনেল ফিল্ডৰ ভিতৰত আমি এটা স্মল এম্ভৰৰ বস্তু ৰাখিছোঁ। তেতিয়াহ'লে এই বস্তুটোৱে কি হ'ব, ই মহাকৰ্ষণিক স্থিতিশক্তি লাভ কৰে। ই নিৰ্ভৰ কৰিব বস্তুটোৰ ভৰৰ ওপৰত। তাৰমানে এখন মহাকৰ্ষণিক ক্ষেত্ৰত আমি যদি এটা বস্তু ৰাখোঁ তেতিয়াহ'লে সেই বস্তুটোৱে এটা মহাকৰ্ষণৰ বাবে এটা স্থিতিশক্তি লাভ কৰে, যাক আমি মহাকৰ্ষণিক স্থিতিশক্তি বুলি কওঁ। যদি এই বস্তুটোৰ ভৰটো যদি একক হয়, যদি আমি মহাকৰ্ষণিক ক্ষেত্ৰখনত যদি আমি একক ভৰৰ এটা বস্তু ৰাখোঁ তেতিয়াহ'লে সেই একক ভৰৰ বস্তুটোৱে যি শক্তি লাভ কৰে তাক আমি কওঁ সেই বিন্দুৰ মহাকৰ্ষণিক বিভৱ, আৰু ইয়াৰ মান আছিলে Gm ডিভাইডেড বাই R, আৰু মহাকৰ্ষণিক স্থিতিশক্তিৰ মান আছিলে Gm ডিভাইডেড বাই R। মই অকল মানটো ইয়াত কৈছোঁ, মানৰ কথাটো কৈছোঁ। যদি আমি বস্তুটো একক ভৰৰ বস্তু লওঁ তেতিয়াহ'লে আমি কি পাওঁ, সেই বিন্দুৰ মহাকৰ্ষণিক বিভৱ, অৰ্থাৎ একক ভৰৰ বস্তু এটাৰ মহাকৰ্ষণিক স্থিতিয়ে হৈছে সেই বিন্দুৰ মহাকৰ্ষণিক বিভৱ। এতিয়া আহোঁ আমি ইলেক্ট্ৰিচিটিৰ কথালৈ। ইলেক্ট্ৰিচিটিৰ কথাত কি হ'ব যে এটা আধানৰ চাৰিওফালে কি থাকে, এখন ইলেক্ট্ৰিক ফিল্ড থাকে। ধৰি লোৱা এইটো এটা আধান, এটা পজিটিভ চাৰ্জ মই লৈছোঁ +Q, গতিকে এই আধানটোৰ চাৰিওফালে ইয়াৰ এখন ইলেক্ট্ৰিক ফিল্ড বা বৈদ্যুতিক ক্ষেত্ৰ থাকিব। এই বৈদ্যুতিক ক্ষেত্ৰখনত মই যদি বেলেগ এটা আধান ৰাখোঁ তেতিয়াহ'লে কি হ'ব, সেই আধানটোৱে
এই আধানটোৰ বাবে এটা স্থিতি শক্তি লাভ কৰিব। কিয় স্থিতি শক্তিটো সি লাভ কৰিব? সাপোজ ইয়াত এটা মই আধান ৰাখিছোঁ Q নট, পৰীক্ষামূলকভাৱে এটা মই আধান ৰাখিছোঁ Q নট। এই আধানটো ইয়াত ৰাখিলে কি হ'ব? এই প্লাছ Q আধানে এই আধানটোৰ ওপৰত বল প্ৰয়োগ কৰিব। গতিকে এই Q নট যিটো আধান, মই ইয়াক কৈছোঁ ধৰা টেষ্ট চাৰ্জ বা পৰীক্ষামূলক আধান, টেষ্ট চাৰ্জ। গতিকে এই টেষ্ট চাৰ্জটো ৰাখিলে কি হ'ব? এই প্লাছ Q আধানটোৱে ইয়াক বিকৰ্ষণ কৰিব, ৰিপেল কৰিব আৰু এইফাললৈ ইয়াক ঠেলি দিব। মই যদি Q নটক এই ইলেক্ট্ৰিক ফিল্ডখনৰ কোনোবা এটা বিন্দুত ৰাখিবলগীয়া হয়, ধৰি লৈছোঁ মই ইয়াক এই বিন্দুত ৰাখিছোঁ, দিছ ইজ দ্য পইণ্ট A where we place the টেষ্ট চাৰ্জ। গতিকে মই এই টেষ্ট চাৰ্জটো কি কৰিব লাগিব? এই বিন্দুলৈ আনিব লাগিব। মই ক'ৰ পৰা আনিম? মই বহুত দূৰৰ পৰা আনিব পাৰোঁ। মই প্লাছ Q চাৰ্জটোৱে যিখন ইলেক্ট্ৰিক ফিল্ড সৃষ্টি কৰিছে, সেই ইলেক্ট্ৰিক ফিল্ডখনৰ বাহিৰৰ পৰাও মই আনিছোঁ বুলি কনচিডাৰ কৰিব পাৰোঁ, ধৰি ল'ব পাৰোঁ। গতিকে আমি চিম্প্লিচিটিৰ বাবে, সহজ হ'বৰ কাৰণে আমি ধৰি ল'ব পাৰোঁ যে আমি এই টেষ্ট চাৰ্জটোক মহাকৰ্ষণিক ক্ষেত্ৰ নহয়, ইলেক্ট্ৰিক ফিল্ডখনৰ বাহিৰৰ পৰা আনিছোঁ। তাৰমানে আমি অসীমৰ পৰা আনিছোঁ। অসীমৰ পৰা এই বিন্দুলৈ আনিছোঁ। আনিলে কি হ'ব? মই কাৰ্য কৰিব লাগিব। আমি কাৰ্য নকৰিলে সি নিজে নিজে আহিব নোৱাৰিব, কাৰণ ৰিপালচন হ'ব। গতিকে ইয়াক ইনফিনিটিৰ পৰা যেতিয়া এই বিন্দুলৈ অনা হ'ব, তেতিয়াহ'লে কি হ'ব? আমি কাৰ্য কৰিব লাগিব। উই হেভ টু ডু ৱৰ্ক। আৰু সেই কাৰ্যই এই আধানটোৱে, Q নট আধানটোৱে কি কৰিব? বৈদ্যুতিক স্থিতি শক্তি, ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি, ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি হিচাপে লাভ কৰিব। গতিকে ইলেক্ট্ৰিক পটেনচিয়েল এনাৰ্জি হৈছে যে আমি বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দুলে এটা আধান কঢ়িয়াই আনোতে যি কাৰ্য সম্পাদন হ'ব, সেই কাৰ্য হৈছে এই বিন্দুৰ বৈদ্যুতিক স্থিতি শক্তি। এতিয়া চোৱা, আমি দুটা ওচৰা ওচৰি পইণ্ট লওঁ আৰু সেই পইণ্টৰ মাজত ইহঁতক ইটো পইণ্টৰ পৰা সিটো পইণ্টলৈ নিওঁতে কিমান ৱৰ্ক ডান হয় আমি সেইটো কেলকুলেট কৰিম। ধৰি লোৱা আমি আগৰ নিচিনাকৈ এখন ইলেক্ট্ৰিক ফিল্ড লৈছোঁ ডিউ টু চাৰ্জ প্লাছ Q। এই আধানটোৰ বাবে আমি এখন বিদ্যুৎ ক্ষেত্ৰৰ কথা কল্পনা কৰি লওঁ। এইটো এটা প্লাছ Q চাৰ্জ আৰু এখন ধৰি লোৱা বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিছোঁ। এই বিদ্যুৎ ক্ষেত্ৰখনত ধৰি লোৱা ইয়াত এটা পইণ্ট মই লৈছোঁ A আৰু ইয়াত এটা পইণ্ট লৈছোঁ B। আমি যেনেকৈ গ্ৰেভিটেশ্যনেল ফিল্ডত কৈছিলোঁ যে এটা বস্তুৱে মহাকৰ্ষণিক ক্ষেত্ৰৰ কোনোবা এটা বিন্দুলৈ আনিলে যি শক্তি লাভ কৰে সেই বিন্দুৱে মহাকৰ্ষণিক স্থিতি শক্তি, আৰু বস্তুটোৰ ভৰটো যদি একক ভৰৰ বস্তু হয় তেতিয়াহ'লে একক ভৰৰ বস্তুটো আনিলে কি লাভ কৰা স্থিতি শক্তি হ'ব? সেই বিন্দুৰ বৈদ্যুতিক বিভৱ। এতিয়া ধৰি লোৱা যে আমি এটা টেষ্ট চাৰ্জ, টেষ্ট মানে হৈছে পৰীক্ষামূলক আধান, পৰীক্ষামূলক আধানটোক আমি আনিছোঁ এই বিন্দুলৈ। সাপোজ এটা টেষ্ট চাৰ্জ পৰীক্ষামূলক আধানক আমি এই বিন্দুলৈ আনিছোঁ। গতিকে এই আধানটোক, Q নট আধানটোক এই বিন্দুলৈ আনোতে নিশ্চয় মই কাৰ্য কৰিব লাগিব। আৰু মই যদি ধৰি লওঁ যে এই টেষ্ট চাৰ্জটো একক, ইট ইজ এ ইউনিট পজিটিভ চাৰ্জ, তেতিয়াহ'লে মই এই টেষ্ট চাৰ্জটোক অসীমৰ পৰা এই বিন্দুলৈ আনোতে যিটো ৱৰ্ক ডান হ'ব, যিটো কাৰ্য হ'ব, সেই কাৰ্যটোৱে বুজাব এই বিন্দুৰ বৈদ্যুতিক বিভৱ। যেনেকৈ গ্ৰেভিটেশ্যনেল ফিল্ডত আমি গ্ৰেভিটেশ্যনেল পটেনচিয়েল বুলি কৈছিলোঁ, ইয়াক আমি ক'ব লাগিব ইলেক্ট্ৰিক পটেনচিয়েল। গতিকে ইলেক্ট্ৰিক পটেনচিয়েল মানে কি হৈছে যে অসীমৰ পৰা বিদ্যুৎ ক্ষেত্ৰ এখনৰ কোনোবা এটা বিন্দুলৈ একক ধনাত্মক আধান এটা আনোতে যিটো কাৰ্য হ'ব, সেই কাৰ্যটোৱে বুজাব এই বিন্দুৰ বৈদ্যুতিক বিভৱ। গতিকে মই ধৰি লৈছোঁ যে এই বিন্দুৰ বৈদ্যুতিক বিভৱ V, আৰু A পইণ্ট হোৱাৰ কাৰণে মই ইয়াক লিখিছোঁ VA। নেক্সট মই ধৰি ল'লোঁ যে আধানটোক মই B বিন্দুলৈ আনিছোঁ অসীমৰ পৰা। অসীমৰ পৰা একক আধান এটা B বিন্দুলৈ আনোতে যিটো কাৰ্য হ'ব, সেই কাৰ্যটোৱে হ'ব B বিন্দুৰ বৈদ্যুতিক বিভৱ। গতিকে ইয়াত মই লিখিম VB। VB is the electric potential at B and VA is the electric potential at A.
গতিকে VA আৰু VB একে নহয়। VB টো সদায় কি হ'ব? VB is always greater than VA, কাৰণ B পইণ্টটো আধানটোৰ পৰা ওচৰত আছে। গতিকে A বিন্দুলৈ আনোতে যিমান কাৰ্য কৰিব লাগিব, B বিন্দুলৈ আনোতে তাতকৈ বেছি কাৰ্য কৰিব লাগিব, কাৰণ বিকৰ্ষণ বলৰ পৰিমাণটো বাঢ়ি গৈ থাকিব। এতিয়া আমি আকৌ আগৰ কথাটোলৈ যাওঁ। এতিয়া আমি ধৰি লৈছোঁ যে আমি এটা পৰীক্ষামূলক আধান Q নট লৈছোঁ, আৰু Q নটক আমি এতিয়া ধৰি লৈছোঁ যে A ৰ পৰা B লৈ আনিছোঁ। আমি Q নটক ইনফিনিটিৰ পৰা অনা কথাটো আমি এতিয়া সদ্যহতে বাদ দিছোঁ। ইনফিনিটিৰ পৰা অনা কথাটো আমি নাই ধৰা। আমি কি কৰিছোঁ? Q নটক A ৰ পৰা B লৈ অনা কথাটো কনচিডাৰ কৰিছোঁ। ধৰি লোৱা Q নটক A ৰ পৰা B বিন্দুলৈ আনোতে আমি কৰা কাৰ্যৰ পৰিমাণ ৱৰ্ক ডান W বুলি কৈছোঁ। তাৰমানে Q নট টেষ্ট চাৰ্জটোক A বিন্দুৰ পৰা B বিন্দুলৈ আনোতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণ হৈছে W। যদি Q নটটো একক আধান হয়, Q নটটো এটা টেষ্ট চাৰ্জ, পৰীক্ষামূলক চাৰ্জ, আৰু ইয়াৰ মান যদি একক হয়, তেতিয়াহ'লে সেই একক আধানটোক B ৰ পৰা A লৈ আনিবলৈ কিমান কাৰ্য কৰিব লাগিব? Q নট আধানটোক A ৰ পৰা B লৈ আনোতে কৰা কাৰ্যৰ পৰিমাণ W। গতিকে ইউনিট পজিটিভ চাৰ্জ এটাক A বিন্দুৰ পৰা B বিন্দুলৈ আনোতে কৰা কাৰ্যৰ পৰিমাণ হ'ব W ডিভাইডেড বাই Q নট। গতিকে ইউনিট পজিটিভ চাৰ্জ এটাক A বিন্দুৰ পৰা B বিন্দুলৈ আনোতে কৰা কাৰ্যৰ পৰিমাণ হ'ব W ডিভাইডেড বাই Q নট। আৰু আমি জানো যে এই কাৰ্যটোৱে হ'ব B বিন্দু আৰু A বিন্দুৰ মাজৰ বিভৱ পাৰ্থক্য। তাৰমানে B বিন্দুৰ বিভৱ মানে কি? অসীমৰ পৰা আধান এটা একক আধান এটা B বিন্দুলৈ আনোতে কৰা কাৰ্যৰ পৰিমাণ, আৰু VA হৈছে অসীমৰ পৰা A বিন্দুলৈ একক ধনাত্মক আধান এটা আনোতে কৰা কাৰ্যৰ পৰিমাণ। গতিকে VA আৰু VB যিটো পাৰ্থক্য, VB মাইনাছ VA, চ' VB মাইনাছ VA টো কি হ'ব? এইটো হ'ব A আৰু B বিন্দুৰ মাজৰ বিভৱৰ পাৰ্থক্য। কেতিয়া? যেতিয়া আমি A ৰ পৰা B বিন্দুলৈ একক ধনাত্মক আধান এটা আনিম। এতিয়া A ৰ পৰা B লৈ যদি আমি Q আধান আনো, Q আধান আনোতে কৰা কাৰ্যৰ পৰিমাণটো মই কৈছোঁ যে W বাই Q নট, W। Q নট আধানটো আনোতে হোৱা কাৰ্যটো হৈছে W। গতিকে ইউনিট পজিটিভ চাৰ্জ এটা আনোতে কৰা কাৰ্যৰ পৰিমাণ হ'ব W ডিভাইডেড বাই Q নট। So this W by Q নট is the difference of potential between the point A and B. So it is equal to VB minus VA. VB minus VA হৈছে A আৰু B বিন্দুৰ মাজৰ বিভৱ পাৰ্থক্য। VA minus VB minus VA is equal to W divided by Q নট। এতিয়া আমি চাওঁ যে যদি A বিন্দুটো, if this point VA is at infinity, যদি A বিন্দুটো অসীমত থাকে, অসীমত থাকিলে মানে কি হ'ব? গতিকে আমি জানো যে অসীমত বিভৱ শূন্য, অসীমত ইলেক্ট্ৰিক ফিল্ডো শূন্য, অসীমত বিভৱো শূন্য। গতিকে at infinity electric potential 0. So if A is at infinity, A পইণ্টটো যদি ইনফিনিটিত থাকে, তেতিয়াহ'লে কি হ'ব? VA is equal to হ'ব 0. গতিকে VA যদি 0 হয়, তেতিয়াহ'লে VB টো হ'ব VB is equal to হ'ব W divided by Q নট. So W is the work done. A পইণ্টটো ইনফিনিটিত আছে, গতিকে A পইণ্ট মানে হৈছে ইনফিনিটিত থকা এটা পইণ্ট। গতিকে ইনফিনিটিৰ পৰা B বিন্দুলৈ টেষ্ট চাৰ্জটো আনোতে কৰা কাৰ্যৰ পৰিমাণ হৈছে W, আৰু টেষ্ট চাৰ্জৰ
পৰিমাণ হৈছিলে Q নট গতিকে W ডিভাইডেড বাই Q নটটোৱে কি বুজাব ৱৰ্ক ডান পাৰ ইউনিট পজিটিভ চাৰ্জ একক ধনাত্মক আধান এটা আনোতে হোৱা কাৰ্যৰ পৰিমাণ আৰু সেই কাৰ্যটোৱে হ'ব বি বিন্দুৰ বৈদ্যুতিক বিভৱ গতিকে যদি আমি একেবাৰে সিম্পলি কওঁ সহজভাৱে কওঁ তেতিয়াহ'লে কোনোবা বিদ্যুৎ ক্ষেত্ৰৰ কোনোবা এটা বিন্দুত বিভৱ হ'ব V = W divided by Q naught V represents electric potential at any point মই AB লিখা নাই আৰু যিকোনো বিন্দু হ'ব পাৰে গতিকে যিকোনো বিন্দুৰ বিভৱ কি হ'ব W divided by Q naught W টো হৈছে সেই বিন্দুটোলৈ অসীমৰ পৰা এটা একক ধনাত্মক আধান আনোতে কৰা কাৰ্যৰ পৰিমাণ তো V = W by Q naught গতিকে আমি এটা ইউনিটৰ কথাটো যদি লিখো বিভৱৰ একক আমিতো জানো যে বিভৱৰ একক হৈছে ভল্ট গতিকে ভল্ট মানে হৈছে so what is volt ভল্ট মানে হৈছে W মানে হৈছে জুল ডিভাইডেড বাই Q naught হৈছে আধানৰ একক কুলম জুল পাৰ কুলম নেক্সট তোমালোকে ভল্টৰ ডাইমেনশনাল ফৰ্মুলাটো লিখিবা মই আৰু এটা কথা কৈ থৈছো যে ইয়াত তোমালোকে কেতিয়াবা ইলেক্ট্ৰিক পটেনশিয়ালৰ যেতিয়া ডেফিনেশ্যন দিবা তোমালোকে ডেফিনেশ্যনটোত আৰু এটা কথা পাব পাৰা যে ইলেক্ট্ৰিক পটেনশিয়ালে কি বুজায় it also represents the direction of flow of charge V also represents the direction of flow of charge বিভৱ এটা স্কেলাৰ ৰাখি বিভৱে এখন বিদ্যুৎ ক্ষেত্ৰৰ ধৰ্ম নিৰ্দেশ কৰে কোনোবা এটা বিন্দুত আৰু তাৰ উপৰি আমি কেতিয়াবা ক'ব পাৰো যে বিভৱে আধান ফ্লো হোৱাৰ বা আধান চলাচলৰ দিশো নিৰ্ণয় কৰে কেনেকৈ কৰে যদি আমি দুটা আধান বা দুটা আহিত বস্তু যদি আমি লগ লগাই দিলে কি হ'ব আহিত বস্তুৰ বিভৱ বেলেগ বেলেগ হয় যিমানে আধান বেছি থাকিব সিমানে তাৰ বিভৱ বাঢ়ি যায় গতিকে দুটা আহিত বস্তুক যদি আমি কন্টেক্টত ৰাখো আমি যদি লগ লগাই ৰাখো তেতিয়ালে কি হ'ব বেছি বিভৱত থকা বস্তুটোৰ পৰা কম বিভৱত থকা বস্তুটোলে কি হ'ব চাৰ্জ ট্ৰান্সফাৰ হ'ব আধান ট্ৰান্সফাৰ হ'ব গতিকে বিভৱে কি কৰে কোনটো দিশত আধান যাব কোনটো বস্তুৰ পৰা কোনটো বস্তুলে আধান যাব এটো ডিটাৰমাইন কৰে বিভৱে গতিকে তোমালোকে কোনোবা কিতাপত এনেকেও পাবা যে ইলেক্ট্ৰিক পটেনশিয়াল ইজ এ quantity which determines the direction of flow of charge between two charge bodies when they are kept in contact. Thank you.